সামাজিক মাধ্যমত ভাইৰেল অভিনেত্ৰী তথা কোৰিঅ'গ্ৰাফী চুমি বৰাৰ কোটিটকীয়া বিবাহখন, যিখন বিবাহক কেন্দ্ৰ কৰি এতিয়া তোলপাৰ সৃষ্টি হৈছে সমগ্ৰ ৰাজ্যত। 2023 বৰ্ষতে সম্পন্ন হোৱা চুমি বৰাৰ বিশেষ বিবাহখনক লৈ সমগ্ৰ ৰাজ্যতে সেই সময়তে তোলপাৰ সৃষ্টি হৈছিল। কেনেদৰে কোটি টকা খৰচ কৰিছে চুমি বৰাই? বহুতে প্ৰশ্ন কৰিছিল যে ক'ত পাইছিল ইমান টকাৰ। ট্ৰেডিঙৰ নামত সাধাৰণ ৰাইজৰ পৰা লাখ লাখ কোটি টকা আত্মসাৎ কৰিছিল ডিব্ৰুগড়ৰ 22 বছৰীয়া এজন যুৱক বিশাল ফুকনে। বিশাল ফুকন আছিল চুমি বৰাৰ পাতি লোৱা ভায়েক। গুজৰাটৰ এটা কোটি টকীয়াৰ বিবাহ ভৱনত কোটি টকা খৰচ কৰি নিজৰ বিবাহ সম্পন্ন কৰিছিল চুমি বৰাই। বিবাহৰ বাবে অসমৰ পৰা যিমানবোৰ অতিথিক লৈ গৈছিল সেই সকলোবোৰ অতিথিক এখন বিশেষ বিমানত নিজৰ ধন টকা পইচা খৰচ কৰি লৈ গৈছিল চুমি বৰাই। তেতিয়াই বহুতে প্ৰশ্ন কৰিছিল যে ইমান টকা চুমি বৰাই প্ৰকৃততে ক'ত পাইছিল। ডিব্ৰুগড়ৰ 22 বছৰীয়া যুৱক বিশাল ফুকনে 22 বছৰ বয়সতে 2000 কোটি টকাৰ মালিক হ'বলৈ সক্ষম হৈছিল। ট্ৰেডিঙৰ নামত সাধাৰণ মানুহৰ পৰা লাখ লাখ টকাৰ আত্মসাৎ কৰিছিল বিশাল ফুকনে। বিশাল ফুকনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছতে ওলাই পৰিছে সকলো। আৰক্ষীয়ে এতিয়া বিচাৰিছে অভিনেত্ৰী তথা কোৰিঅ'গ্ৰাফাৰ চুমি বৰাক। চুমি বৰাৰ নাম সাঙুৰ খাইছে বিশাল ফুকনৰ বৃহৎ ধনৰ বাবে। নিজৰ মোবাইল ফোন অফ কৰিয়ে চুমি বৰা এতিয়া পলাতক আছে। মহানগৰ আৰক্ষীয়ে বিচাৰি ফুৰিছে চুমি বৰাক। আৰু সামাজিক মাধ্যমত ঠিক সেই সময়তে চুমি বৰাৰ সেই বিশেষ বিবাহখন ভাইৰেল হৈ পৰিছে। এতিয়া বহুতে প্ৰশ্ন কৰিছে সঁচাকৈ কেনেদৰে ইমান টকা পাইছিল চুমি বৰাই? চুমি বৰাৰ পাতি লোৱা ভায়েক কেনেদৰে 2000 কোটি টকাৰ মালিক হ'বলৈ সক্ষম হৈছিল মাত্ৰ 22 বছৰ বয়সতে? এই সকলোখিনি তদন্ত চলাই আছে আৰক্ষীয়ে। কিন্তু ট্ৰেডিঙৰ নামত যে মানুহৰ পৰা লাখ লাখ টকা আত্মসাৎ কৰিছিল সেয়া নিশ্চিত। এতিয়া প্ৰশ্ন হৈছে অসমবাসীৰ ৰাইজত, সঁচাকৈ ওতঃপ্ৰোতভাৱে জড়িত আছিল নেকি চুমি বৰা? আৰক্ষীয়ে আটক কৰাৰ পাছতে হয়তো সকলোখিনি কথা ওলাই পৰিব। অপেক্ষা মাথো চুমি বৰাক আৰক্ষীয়ে তদন্ত ওলোৱালৈকে। ব্যুৰ ৰিপৰ্ট, নিউজ 8 অসম।